हेलो माय डियर स्टूडेंट তোমালোক কেনে আছা আশা কৰো সকলে ভাল আছা যেহেতুকে বৰ্তমান সময়ত দিনে দিনে কৰোনা ভাইৰাছৰ ভয়াবহতা বৃদ্ধি পাই আছে সো এই কাৰণ আশা কৰো সকলে ঘৰতে থাকা আৰু সকলে সুৰক্ষিত থাকা সো জিকে নক আজি যেটো ভিডিও ইটো স্পেশালি তোমালোকৰ ৰিকুৱেষ্টৰ ওপৰত বনাই আছো বিকজ ইতিমধ্যে বহুত ষ্টুডেন্টৰ পৰা ৰিকুৱেষ্ট আহিছে যে মই কি কৰিব লাগে কোৱেশ্চন আনসাৰ বিলাক সলভ কৰিব লাগে সো হেই ৰিকুৱেষ্টৰ ওপৰত ভিত্তি কৰি আজি মই ভিডিওটো प्रस्तुत কৰিছো সো আজিৰ ভিডিওত মই কিছুমান কোৱেশ্চন আনসাৰ সলভ কৰিম সো আজিৰ ভিডিওত মেইনলি মই এসএস সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ পার্ট বি পলিটিক্স ইন ইন্ডিয়া সিন্স ইন্ডিপেন্ডেন্ট স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতিৰ যেটো ইউনিট নাম্বাৰ 1 আছে কিছুমানৰ হয়তো ইউনিট নাম্বাৰ 2 থাকিব পাৰে হিটো হৈছে এৰা অফ ওয়ান পাৰ্টি ডমিনেন্স এটা দলৰ আধিপত্যৰ যুগ তাৰে পৰা যিখিনি ইম্পৰ্টেন্ট আৰু সম্ভাৱ্য কোৱেশ্চন যিখিনি আছে মই এইখিনি আজি আলোচনা কৰিবলৈ ওলাইছো মোৰ যিখিনি এক্সপেৰিয়েন্স আজি 5-7 বছৰ তাৰে ওপৰত ভিত্তি কৰি মই এই কোৱেশ্চন বিলাক সিলেক্ট কৰিছো আৰু এই কোৱেশ্চনৰ বাহিৰে তোমালোকে মোৰ মতে দি আৰু বেলেগ কোৱেশ্চন পঢ়িব নালাগে এই কোৱেশ্চনৰ পৰা তোমালোকৰ কমন পৰি যাব সো বুলা আমি হে কোৱেশ্চন বিলাক চাও বাট তাৰ আগতে এটা ৰিকুৱেষ্ট যদি কোনোবা নতুন আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো বুলা মোবাইলৰ হোম স্ক্ৰীনলৈকে যাও আৰু তাতে কোৱেশ্চনখিনি আলোচনা সো স্টুডেন্ট মই মোৰ মোবাইলৰ হোম স্ক্ৰীনত আহিছো আৰু ইয়াতে আমি আজি কেইটামান 1 আৰু 2 মাৰ্কৰ কোৱেশ্চন আলোচনা কৰিম সো আমি প্ৰথম যেটো কোৱেশ্চন হিটো এবাৰ চাই লওঁ ইয়াতে প্ৰথম যেটো কোৱেশ্চন আছে হিটো হৈছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত আৰু কেতিয়া কাৰ্যকৰী হৈছিল তাৰ মানে ভাৰতীয় সংবিধান যেটো আছে এটো কেতিয়া গৃহীত হৈছিল আৰু কেতিয়া কাৰ্যকৰী হৈছিল তোমালোকৰ এই কোৱেশ্চনটো আহি থাকে ইম্পৰ্টেন্ট হয় আৰু এনসাৰটো মেবি সকলোৱে গমে পোৱা হিটো হৈছে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে কি হৈছিল তোমাৰ সংবিধান গৃহীত হৈছিল আৰু কাৰ্যকৰী হৈছিল 1950 26 জানুৱাৰী তাৰিখে এটা আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট যেটো কোৱেশ্চন হিটো হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথমজন নিৰ্বাচনী আয়ুক্ত কোন আছিল অতিকে গুৰুত্বপূৰ্ণ হয় বহুত বেছি গুৰুত্বপূৰ্ণ তোমালোকে কোৱেশ্চনৰ আনসাৰটো চাই থবা হিটো হৈছে হুকুমাৰ সেন আহাতে আমি চাও নেক্সট কোৱেশ্চন প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ইটো বহুত গুৰুত্বপূৰ্ণ তোমালোকৰ আহি থাকে হিটো হৈছে 1952 সনত একচুয়ালি 1951 52 বুলি লিখিব পাৰা তোমালোকে সো 1952 সন বুলি লিখিলেও হ'ব সো 1952 সনত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হৈছিল এটা আমি নেক্সট যেটো কোৱেশ্চন হিটো এবাৰ চাই লওঁ আৰু নেক্সট যেটো কোৱেশ্চন হিটো হৈছে ভাৰতীয় ৰাজনীতি এটা দলৰ আধিপত্যৰ যুগ বুলিলে কি বুজা ইয়াতে অলপ ডিটেইলছত মই গোটেইখিনি বস্তু লিখি দিছো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা ইয়াৰ মই গোটেইখিনি পঢ়ি নিদিলো তোমালোকে এবাৰ পঢ়ি চাবা এটা আমি নেক্সট কোৱেশ্চনলৈকে যাও এন্ড নেক্সট যেটো কোৱেশ্চন হিটো হৈছে কিমান চনত নিৰ্বাচন আয়োগে ইভিএমৰ ব্যৱহাৰ কৰিছিল কিমান চনত সমগ্ৰ দেশত ইভিএমৰ ব্যৱহাৰ আৰম্ভ হৈছিল সো ইয়াৰ যেটো আনসাৰ প্ৰথম অৱস্থাত কি কৰিছিল তোমাৰ 1990 ত প্ৰথমবাৰ ভাৰতবৰ্ষত ইভিএমৰ ব্যৱস্থা কৰিছিল আৰু যদি গোটেই ভাৰতবৰ্ষৰ কথা ক'বলৈ যাও তেতিয়াহলে 2004 ৰ পৰা গোটেই ভাৰতবৰ্ষত ইভিএমৰ ব্যৱস্থা কৰা হৈছে এটা আমি নেক্সট যেটো কোৱেশ্চন হিটো এবাৰ চাই লওঁ এন্ড নেক্সট যেটো কোৱেশ্চন হিটো হৈছে 1952 চনত সাধাৰণ নিৰ্বাচনত কেইটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটো যে প্ৰথম যেটো তাৰ মানে এটা 1952 চন বুলি নাথাকি ডাইৰেক্ট এনেকৈ আহিব পাৰে যে প্ৰথম যেটো সাধাৰণ নিৰ্বাচন আছে তাত কিমানটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল সো ইয়াৰে আনসাৰ হ'ব 14টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল অংশগ্ৰহণ কৰিছিল এন্ড নেক্সট যেটো কোৱেশ্চন হিটো হৈছে ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ প্ৰথম সাধাৰণ নিৰ্বাচন আয়ুক্ত কোন আছিল সো ইয়াৰ আনসাৰ হ'ব ভাৰতৰ যেটো নিৰ্বাচন আয়োগ হিটো গঠন কৰা হৈছিল তোমাৰ 1950 সো অতিকে গুৰুত্বপূৰ্ণ আৰু ইয়াৰ যিজন প্ৰথম নিৰ্বাচন আয়ুক্ত আছে আমি অলৰেডি পাই আহিছো তেখেত হৈছে সুকুমাৰ সেন সো তোমালোকৰ কেতিয়াবা 2 মাৰ্কৰ কাৰণে এনেকৈ কোৱেশ্চনটো আহিব পাৰে সো বহুত গুৰুত্বপূৰ্ণ হয় এটো অলপ গুৰুত্ব সহকাৰে চাই থবা এতিয়া নেক্সট কোৱেশ্চনটো এবাৰ চাই লওঁ এন্ড নেক্সট যেটো কোৱেশ্চন হিটো হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজনৈতিক দল কোনটো এটো কেতিয়া গঠিত হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল সো ইয়াৰ যেটো প্ৰথম কোৱেশ্চন ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজনৈতিক দল কোনটো আছিল সো ইয়াৰ পৰিৱৰ্তে তোমালোকৰ কেতিয়াবা এনেকৈ সুধিব পাৰে যে এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ নাম কি সো আনসাৰ এটাই হ'ব হিটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল সো ভাৰতীয় জাতীয় কংগ্ৰেছ দল হৈছে ভাৰত বা এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজনৈতিক দল আৰু এই দলটো গঠিত হৈছিল কিমান 1885 চনত আৰু ইয়াৰ যিজন প্ৰতিষ্ঠাপক আছিল তেখেত আছিল এলেন অক্টোভিয়ান হিউম
সো এ ও হিউম বুলিও লিখিব পাৰা এটা আমি নেক্সট যেটো কোৱেশ্চন হিটো এবাৰ চাই লওঁ এণ্ড নেক্সট যেটো কোৱেশ্চন হিটো হৈছে মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল সো তোমালোকে চাই থব পাৰা কেতিয়াবা আহিব পাৰে মুছলিম লীগ গঠন হৈছিল তোমাৰ 1906ত আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল মোহাম্মদ আলী জিন্না এটা আমি নেক্সট যেটো কোৱেশ্চন হিটো লৈকে যাওঁ সো আমাৰ যেটো নেক্সট কোৱেশ্চন আছে হিটো হল হিন্দু মহাসভা কেতিয়া গঠন হৈছিল সো অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় এনসাৰটো চাবা 1916 চনত হিন্দু মহাসভাৰ গঠন হৈছিল এটা আমি নেক্সট কোৱেশ্চনলৈকে যাওঁ দুটা জাতীয় ৰাজনৈতিক দল আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা সো জাতীয় ঠাইত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বুলি লিখা থাকিব পাৰে কেতিয়াবা সো যেই নহওক যে দুটা জাতীয় বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখিব দিছে অতিকে গুৰুত্বপূৰ্ণ তোমালোকৰ কেইবাৰমান আহিছে সো গুৰুত্ব সহকাৰে চাই থবা আৰু ইয়াৰ এনসাৰ সকলোৱে গমে পোৱা সো যদি আমি দুটা ৰাজনৈতিক জাতীয় বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম ক'বলৈ যাওঁ তেতিয়াহ'লে ভাৰতীয় জাতীয় কংগ্ৰেছ আছে ভাৰতীয় জনতা পাৰ্টি আছে বা ইয়াৰ উপৰি তুমি CPIৰ নাম লিখিব পাৰা ভাৰতীয় সাম্যবাদী দল এটসেট্ৰা আৰু যদি দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম ক'বলৈ যাওঁ তেতিয়াহ'লে অসমৰ পৰা যেনেকৈ অসম গণ পৰিষদ আছে AGP ইয়াৰ উপৰি AIADMK আছে শিৱসেনা আছে আকালি দল আছে এনেকৈ বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল আছে সো ইয়াৰ পৰা দুটামান তোমালোকে চাই থবা এটা আমি নেক্সট যেটো কোৱেশ্চন হিটোলৈকে যাওঁ নেক্সট যেটো কোৱেশ্চন হিটো হৈছে তোমাৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত আসনৰ হিচাপত দ্বিতীয় স্থান লাভ কৰা ৰাজনৈতিক দল কোনটো সো এনেকৈ ডাইৰেক্ট কোৱেশ্চন নাথাকে তোমালোকে কেনেকৈ কেতিয়াবা এনেকৈও সোধে যে প্ৰথম সাধাৰণ নিৰ্বাচনত দ্বিতীয় স্থান লাভ কৰা ৰাজনৈতিক দলটোৰ নাম কি বা দ্বিতীয় তোমাৰ নিৰ্বাচনত দ্বিতীয় স্থানত থকা ৰাজনৈতিক দলটোৰ নাম কি বা তৃতীয় নিৰ্বাচনত দ্বিতীয় স্থানত থকা ৰাজনৈতিক দলটোৰ নাম কেনেকৈ বেলেগ বেলেগ কোৱেশ্চন হ'ব পাৰে সো তোমাৰ প্ৰথম যি তিনিটা নিৰ্বাচন আছিল এই তিনিটা নিৰ্বাচনত যিটো ৰাজনৈতিক দলে দ্বিতীয় পৰ্যায়ত আছিল হেতুৰ নাম হৈছে CPI ভাৰতীয় কমিউনিষ্ট পাৰ্টি বা ভাৰতীয় সাম্যবাদী দল এটা আমি নেক্সট যেটো কোৱেশ্চন হিটোলৈকে যাওঁ নেক্সট যেটো কোৱেশ্চন হিটো হৈছে কংগ্ৰেছ সাম্যবাদী দল কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি কেতিয়া জন্ম হৈছিল সো ইয়াৰ এনসাৰটো হ'ব 1934 অতিকে গুৰুত্বপূৰ্ণ হয় সো তোমালোকে গুৰুত্ব সহকাৰে চাই থবা আৰু নেক্সট যেটো কোৱেশ্চন হিটো হৈছে সমাজবাদী দল কেতিয়া জন্ম হৈছিল ছ'চিয়েলিষ্ট পাৰ্টিৰ জন্ম কেতিয়া হৈছিল সো এটোৰ এনসাৰ হ'ব 1948 এটো অতিকে গুৰুত্বপূৰ্ণ আৰু এই দুটা কোৱেশ্চন এটাৰ লগত আন এটা সম্পৰ্কযুক্ত সো মই এই দুটা কোৱেশ্চনৰ মাজত সম্পৰ্কযুক্ত হয় মই জাস্ট কনফিউজনটো ক্লিয়াৰ কৰি দিছো যেটো আগৰ কোৱেশ্চন আছিল আমাৰ হেতু হল তোমাৰ কংগ্ৰেছ সমাজবাদী দল কেতিয়া গঠন হৈছিল হেতু হৈছে তোমাৰ 1934 আৰু পিছৰ যেটো কোৱেশ্চন হেতু আছিল তোমাৰ সমাজবাদী দল কেতিয়া গঠন হৈছিল হেতু হৈছে 1948 একচুয়ালি কি হৈছিল তোমাৰ যেটো সমাজবাদী দল এই সমাজবাদী দল কি হৈছিল তোমাৰ যেটো কংগ্ৰেছ আছিল কংগ্ৰেছৰ ভিতৰতে তোমাৰ কি কৰিছিল কিছুমান নেতাই মিলি কংগ্ৰেছ সমাজবাদী দল এটা গঠন কৰিছিল যেটো গঠন কৰা হৈছিল 1934ত আৰু পিছত যেতিয়া কংগ্ৰেছে গম পালে হিহতে কলে যে তেতিয়ালে এটা দলৰ মাজত দুটা দল থাকিব নোৱাৰে সো আপোনালোকে কি কৰিব লাগিব উলাই যাব লাগিব সো হিহতে কি কৰিল 1948ত কংগ্ৰেছৰ পৰা সেপাৰেট হৈ হেল আৰু তেতিয়াৰ পৰা ইটোৰ নাম সমাজবাদী দল হয় সেই কাৰণে তোমাৰ ইয়াৰ এনসাৰটো 1948 হৈছে সো হোপ তোমালোকে বুজি পাইছা এটা আমি নেক্সট কোৱেশ্চনটো এবাৰ চাও এণ্ড নেক্সট কোৱেশ্চন যেটো দিছে যে সমাজবাদী দলৰ কেজনমান নেতাৰ নাম লিখা সো ইয়াতে তোমাৰ এটা বা দুটাৰ নাম লাগিব পাৰে চাই থবা যেনেকৈ জয়প্ৰকাশ নাৰায়ণ আছিল অশোক মেহতা আছিল ৰাম মনোহৰ লোহিয়াই আছিল এটসেট্ৰা আৰু তলত চাবা দুটা ফুল ফৰ্ম দিয়া হৈছে তোমালোকৰ ইটো চেপ্টাৰত নালাগে বাট পিছলৈ বহুত ইম্পৰ্টেন্ট হয় সেইকাৰণে চাই থব পাৰা UPA আৰু NDA UPA ৰ ফুল ফৰ্ম হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স আৰু NDA হৈছে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স সো আমি নেক্সট পেজলৈকে যাওঁ এণ্ড আমাৰ নেক্সট যেটো কোৱেশ্চন হেতু হৈছে ভাৰতীয় সাম্যবাদী দল তাৰমানে CPI যেটো আমি ফুল ফৰ্মত কওঁ কেতিয়া গঠিত হৈছিল অতিকে গুৰুত্বপূৰ্ণ আৰু এনসাৰটো হ'ব 1924 চনত গঠিত হৈছিল নেক্সট যেটো কোৱেশ্চন হেতু হৈছে সাম্যবাদী দলৰ দুজন নেতাৰ নাম লিখা ইয়াতে চাবা AK গোপালন আৰু অজয় ঘোষ এনেকুৱা আৰু বহুত আছে তোমালোকে কিতাপৰ পৰা নিজে চাই ল'ব পাৰা নিজৰ ইচ্ছা মতে এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ আৰু নেক্সট কোৱেশ্চনটো হৈছে মাৰ্ক্সবাদী সাম্যবাদী দল কেতিয়া গঠিত হৈছিল এটোৰ আনসাৰ হ'ব 1964 আৰু তাৰ পিছৰ যেটো কোৱেশ্চন হেতু হৈছে মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল কেতিয়া গঠন হৈছিল হেতু হ'ব 1969 চনত
সো ইয়াতেও চাবা তোমালোকে প্ৰথমৰ এটা কুৱেশ্যন আছে যেটো তোমাৰ ভাৰতীয় সাম্যবাদী দল বুলি কোৱা হৈছে CPI যেটো হেতু 1924 ত আছিল মাৰ্ক্সবাদী সাম্যবাদী দল 1964 আছিল আৰু মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল এটো আছিল 1969 সো ইয়াতে তোমালোকৰ অলপ কনফিউজন হ'ব পাৰে মই হেতু ক্লিয়াৰ কৰিছো যে ভাৰতত যেতিয়া প্ৰথম CPI দল গঠন কৰা হল ভাৰতীয় সাম্যবাদী দল গঠন কৰা হল হেতু 1924 ত হৈছিল ইয়াৰ পিছত 1964 ত তোমাৰ কি হল যে CPI দলটো দুটা ভাগত ভাগ হৈ গল তাৰে এটা CPI থাকি গল আৰু এটা হল CPIM যেটো মাৰ্ক্সবাদী বুলি ইয়াতে লিখা আছে হেতু হল 1964 ত আৰু আকৌ পিছত আৰু এটা ভাগ হল CPI ৰ হেতু হৈছে তোমাৰ CPILM যেটো হৈছিল 1969 আৰু এটোৰ নাম মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল আছিল সো হোপ তোমালোকৰ কনফিউজনটো ক্লিয়াৰ হৈ গৈছে এটা আমি নেক্সট যেটো কোৱেশ্চন হেতু এবাৰ চাই লওঁ এন্ড স্টুডেন্ট নেক্সট যেটো কোৱেশ্চন অতিকে গুৰুত্বপূৰ্ণ তোমালোকৰ মাজে সময় আহিয়ে থাকে কোৱেশ্চনটো হেতু হৈছে ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল সো ইয়াৰ এনসাৰটো হ'ব যে ভাৰতীয় জনসংঘ যেটো আছে এটো গঠিত হৈছিল 1951 চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল তোমাৰ শ্যামা প্ৰসাদ মুখাৰ্জী সো বহুত গুৰুত্বপূৰ্ণ হয় এটো গুৰুত্ব সহকাৰে তোমালোকে চাই থবা এটা আমি নেক্সট কোৱেশ্চনটো চাও স্বতন্ত্ৰ দল কেতিয়া গঠন হয় ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল যেটো স্বতন্ত্ৰ পাৰ্টি আছিল এটো গঠন হৈছিল 1959 চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল সি ৰাজা গোপালাচাৰ্য ঠিক আছে সো আমি নেক্সট কোৱেশ্চনলৈকে যাও এন্ড নেক্সট কোৱেশ্চন যেটো হৈছে তোমাৰ RSS ৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল সো RSS ৰ ফুল ফৰ্মটো তোমালোকৰ মাজে সময় আহি থাকে আৰু হোপ তোমালোকে গমে পোৱা হেতু হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ইয়াৰ যিজন প্ৰতিষ্ঠাপক সভাপতি আছিল তেখেত আছিল তোমাৰ কেশৱ বলিৰাম হেডৱাৰ এটা আমি নেক্সট কোৱেশ্চনলৈকে যাম এন্ড নেক্সট কোৱেশ্চন যেটো দিয়া হৈছে এটো হল তোমাৰ প্ৰথম ভোটাৰ তালিকা নিৰ্বাচন আয়োগে কিয় বাতিল কৰিব লগা হৈছিল তোমালোকৰ বেসিক্যালি কোৱেশ্চনটো নাহে বাট ষ্টিল তোমালোকে জানি থবা যে তোমাৰ প্ৰথমত যেতিয়া ভোটাৰ তালিকা নিৰ্বাচন আয়োগে গঠন প্ৰস্তুত কৰিলে তাতে বহুত লাখ ইয়াতে লিখা আছে সব এনসাৰত যে প্ৰায় 40 লাখ মান মহিলাৰ নাম বাদ পৰি গল যাৰ কাৰণে ইহতে আকৌ নতুনকে প্ৰিপাৰ কৰিব লগা হল এতিয়া আমি নেক্সট পেজলৈকে যাও এন স্টুডেন্ট নেক্সট যেটো কোৱেশ্চন আছে এটো হল তোমাৰ ভেলট কাকতত এগৰাকী প্ৰাৰ্থীৰ দুটা বিষয় উল্লেখ থাকে সেই দুটা কি মানে তোমাৰ দুটা এনেকুৱা বিষয় উল্লেখ কৰিব দিছে যি দুটা যিবিলাক আমাৰ বেলট পেপাৰ থাকে তাতে উল্লেখ থাকে সো ইয়াতে তোমাৰ কি প্ৰাৰ্থীজনৰ নাম থাকে আৰু এনসাৰ চাবা প্ৰতীক চিহ্ন তেওঁৰ যেটো সিম্বল হেতু থাকিব আৰু তেওঁৰ নামটো থাকিব আৰু নেক্সট যেটো কোৱেশ্চন এটো বহুত গুৰুত্বপূৰ্ণ হেতু হৈছে ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ উল্লেখ কৰে বহুতে গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ এনসাৰটো হৈছে তোমাৰ যে তোমাৰ চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাক স্বীকৃতি দিয়া হিয়তৰ এটা আদৰ্শৰ বা বৈশিষ্ট্যৰ ভিতৰত পৰে আৰু দুই নম্বৰত দিছে একত্ৰিত আৰু অখণ্ড ভাৰতবৰ্ষ গঢ়ি তোলা তাৰ মানে ইউনাইটেড এখন কান্ট্ৰি বা ভাৰতবৰ্ষ গঢ়াটো হিয়তৰ উদ্দেশ্যৰ ভিতৰত পৰে সো এটো অলপ গুৰুত্ব সহকাৰে চাই থবা এটা আমি নেক্সট কোৱেশ্চনটো চাও সো স্টুডেন্ট নেক্সট যেটো কোৱেশ্চন হিটু হল তোমাৰ চাবা যে ৰাজকুমাৰী অমৃতি কৌৰ কোন আছিল সো তোমালোকৰ কেতিয়াবা 1 মাৰ্কৰ কাৰণে সুধিব পাৰে সো তোমালোকে কেনেকৈ লিখিব পাৰা যে ৰাজকুমাৰী অমৃতি কৌৰ গান্ধীবাদী আৰু তোমাৰ ভাৰতৰ সংগ্ৰামী নেতা আছে স্বাধীনতা সংগ্ৰামী নেতা আছিল আৰু তেখেত যেটো ইম্পৰ্টেন্ট হয় হেতু হৈছে তেখেত কি আছিল তোমাৰ স্বাধীন ভাৰতৰ প্ৰথমজন স্বাস্থ্য মন্ত্ৰী আছিল সো এটো বহুত গুৰুত্বপূৰ্ণ আৰু নেক্সট কোৱেশ্চনটো হিটুৱে সুধিছে যে স্বাধীন ভাৰতৰ প্ৰথমজন স্বাস্থ্য মন্ত্ৰী কোন আছিল সো ইয়াৰ এনসাৰ হ'ব ৰাজকুমাৰী অমৃতি কৌৰ এন্ড আজিৰ যেটো লাষ্ট কোৱেশ্চন হিটু হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী কোন আছিল আৰু তেখেত আছিল চৰ্দাৰ বল্লভভাই পেটেল সো আজিৰ ভিডিঅ'ত ইখিনি কোৱেশ্চন আলোচনা কৰিলো যদি ইয়াৰ মাজতো তোমাৰ 1 বা 2 মাৰ্কৰ কোনো কোৱেশ্চন এৰি থৈ আছে তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি জনাবা আদাৰৱাইজ তোমালোকে এইখিনি কোৱেশ্চন পঢ়িলে তোমালোকৰ 1-2 মাৰ্কৰ গোটেইখিনি কমন পৰিব সো আমি বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই